মঙলবৰীয়া সাপ্তাহিক বজাৰ বিক্ৰেতা ৰূপত মহিলা হোজাই জিলাৰ লংকাৰ মঙলবাৰৰ সাপ্তাহিক বজাৰ ব্যস্ত চহৰখনৰ মাজতে পুৱাৰ লগে লগে আৰম্ভ হয় এক বিশেষ দৃশ্য কাৰ্বি পাহাৰৰ নামনিত বসবাস কৰা কাৰ্বি মহিলাসকলে নিজৰ হাতেৰে উৎপাদন কৰা সতেজ আৰু জৈৱিক শাক-পাচলি লৈ উপস্থিত হয় এই বজাৰত পুৱা 6 বজাৰ পৰাই আৰম্ভ হোৱা এই বজাৰখনে তেওঁলোকক পৰিয়াল পোহপাল দিয়াত যথেষ্ট সহায় কৰিছে তেওঁলোকৰ দোকানত সতেজ কচু শাক ঢেকিয়া বাঁহৰ গাজ ঔটেঙা কঁঠাল বিভিন্ন ধৰণৰ শাক-পাচলিকে ধৰি বিভিন্ন বতৰৰ ফলৰ এক বিশাল সম্ভাৰ পোৱা যায় কাঁচকল আনিছে আৰু এইটো মিঠালা আগ আনিছে আৰু জলকীয়া আনিছে ভেন্দি আনিছে এইটো ভেন্দিটো কিলো 20 টকা বেচিছে পইচাটো মই ঘৰত চলাই আছে আৰু ল'ৰা ছোৱালী পঢ়িবৰ কাৰণেহে মই কষ্ট কৰি আছে আজি আনিছে লেচৰা মাছ কাঁচকল ভেন্দি তিতা কেৰেলা আৰু খিৰা আৰু কঁঠাল গুটি কঁঠাল নেমু এইবিলাক লৈ আনিছো আৰু আমাৰ গ্ৰুপৰ 8জন মান আছে এটা গাড়ী বেলেগ বেলেগটো আছে হলে আমাৰ আহা গাড়ীটো 8জন মান আছে কল আনিছে আৰু পেপে আনিছে কল ফুল আনিছে আৰু ঔটেঙা আনিছে খেৰণী আৰু নাম টেপলং পৰা আহিছো দূৰ-দূৰণিৰ পৰা অহা গ্ৰাহকসকলে ৰাসায়নিক সাৰমুক্ত এই শাক-পাচলিবোৰ কিনিবলৈ যথেষ্ট আগ্ৰহ প্ৰকাশ কৰে বিশেষকৈ এইখিনি জুমৰ শাক-পাচলি হয় আৰু এইখিনি শাক-পাচলি সতেজ বুলি আমি অনুভৱ কৰোঁ সাৰ দিয়া কম থাকে যাৰ কাৰণে খাবলৈ ভাল টেষ্টি হয় কাৰ্বি আংলঙৰ পৰা মহিলাসকল আহে আৰু সিহঁতৰ জুমৰ পৰা লৈ অহা বস্তু বিক্ৰী কৰে ফ্ৰেছ বস্তু থাকে ইয়াতে কোনো আৰ্টিফিচিয়েল সাৰ নিদিয়াকৈ সিহঁতে আনে যেনেকৈ আদা আছে নহৰু আছে নাচপাতি আছে আৰু বিভিন্ন বস্তু খোৱা বস্তুবিলাক আনে আৰু কম্পাৰেটিভলি দামো বহুত কম আৰু মেক্সিমাম মহিলা এই মহিলাসকল কেৱল ব্যৱসায়ী নহয় তেওঁলোকে নিজৰ পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু কৃষি পদ্ধতি জীয়াই ৰাখিছে কাৰ্বি মহিলাসকলৰ এই স্বাৱলম্বী যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক তেওঁলোকৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাই সমাজত মহিলা সবলীকৰণ আৰু থলুৱা অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিছে হোজাইৰ পৰা মানস প্ৰতিম তামুলী ফুকন DD নিউজ অসম